আপোনালোকৰ সহায়ৰ হাতে মোৰ বুকু সোধা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। তাইৰ মুখত সদায় থকা হাঁহিটো যাতে পুনৰ অক্ষুণ্ণ থাকে, তাইৰ হাঁহিটো যাতে সকলোৰে মুখত প্ৰতিফলিত হয়, তাৰ বাবে প্ৰয়োজন আপোনালোকৰ অলপ সহায়ৰ হাত। এই কৰুণ আবেদন ৰঙীয়া কুমাৰ পাত্ৰৰ এহাল পিতৃ মাতৃৰ। দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এগৰাকী কণমানি মৰম লগা ফুলকুমলীয়া শিশুক জীৱনদানৰ বাবে পিতৃ মাতৃৰ এই কৰুণ বিতনি। ৰঙীয়া কুমাৰ পাত্ৰৰ আব্দুল ৰাজাক আৰু ৰীমা বেগমৰ একমাত্ৰ কন্যা সন্তান জেৰিফা ৱাহিদে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাত্ৰ 5টা বসন্ত গৰকা জেৰিফা প্ৰতিমাহে প্ৰয়োজন তেজৰ। সম্পূৰ্ণকৈ যদি সুস্থ কৰিব লগা হয় তেতিয়াহ'লে সলাব লাগিব তাইৰ বোন মেৰু। অসমতে যিহেতু ইয়াৰ নিৰ্ভৰযোগ্য চিকিৎসা নাই, ইয়াৰ বাবে নিব লাগিব অসমৰ বাহিৰত। খৰচ হ'ব আনুমানিক 40ৰ পৰা 45 লাখ টকা। দিন হাজিৰা কৰি সংসাৰ পোহপাল দিয়া পৰিয়ালটোৰ বাবে এতিয়া এয়া অলিক কল্পনা। আপোনাৰ মোৰ অকুণ্ঠ সহায়ে কণমানিজনীক পূৰ্ণ জীৱন দিয়াত সহায় কৰিব। কণমানিজনীৰ মুখত হাঁহি বিৰিঙাবলৈ SBI শোণিতপুৰ শাখাত থকা একাউণ্ট নম্বৰ 327494542997 IFSC SBI N 0007038 বা গুগল পে' নম্বৰ 9127278266 নম্বৰত দান বৰঙণি আগবঢ়াবলৈ কাটৰ আবেদন জনাইছে কণমানিজনীৰ পিতৃ মাতৃয়ে। এওঁ 1 নম্বৰ কুমাৰপাতা প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰী। আপোনাৰ ছাত্ৰী? মোৰ বিদ্যালয়ৰ ছাত্ৰী, মই সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। এওঁৰ মুখত অনবৰতে এটা উজ্জ্বল হাঁহি দেখিবলৈ পাওঁ সদায়, কিন্তু দুৰ্ভাগ্য যে তেওঁ আজি কেইবাবছৰ ধৰি তেওঁৰ জন্মৰ পৰা 1 বছৰ পিছৰ পৰাই তেওঁ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, যিটো ৰোগে হয়তো তেওঁ উজ্জ্বল ভৱিষ্যতে আগবাঢ়ি যোৱাত হয়তো অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মই এই বিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ, কণমানি ছাত্ৰীগৰাকীৰ এই যিটো হাঁহি, সেই হাঁহিটোৱে যাতে গোটেই বিদ্যালয়ৰ লগতে গোটেই অঞ্চলবাসীক সদায় হুৱাই থাকিব পাৰে, তাৰ কাৰণে তেওঁৰ যিটো ৰোগ, সেই ৰোগ নিৰাময়ৰ কাৰণে যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে বিভাগীয় অসম চৰকাৰৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ জনাওঁ যাতে এইগৰাকী ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতে এটা উন্নত চিকিৎসাৰ বাবে চৰকাৰীভাৱে আমাৰ এই ছাত্ৰীগৰাকীক চিকিৎসা কৰাত সহায় কৰি বিশাল এটা অনুদান আগবঢ়ায়। এইখিনি যাতে তেওঁৰ উজ্জ্বল এই হাঁহিটো সদায় ৰৈ থাকে। ৰঙিয়াৰ পৰা মই নিৰ্ভৰ কৰি সংবাদ